নমস্কাৰ কেতিয়াবা আপোনালোকে ভাবিছেনে কিছুমান মানুহে বহু সোনকালে ভাগ্যৰ পৰা পূৰ্ণ সহায় পায় আৰু কিছুমানে বহু কষ্ট কৰাৰ পিছতো বহু ধৰণৰ বাধা বিঘিনিৰ সন্মুখীন হ'বলগীয়া হয়। সঁচাকৈ ভাগ্যই কেৱল দেৱতাৰ আশীৰ্বাদ নহয়, ভাগ্য হৈছে অভ্যাসৰ ফল। আজি মই আপোনালোকক জনাম এনে সৰু অভ্যাসৰ কথা যিটো আপোনালোকে কৰিলে জীৱনত 21 দিনৰ ভিতৰতে ইয়াৰ ফল সম্পূৰ্ণভাৱে পাবলৈ সক্ষম হ'ব। আহক তেনেহ'লে আমি এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। প্ৰতিদিনেই ৰাতিপুৱা 5 মিনিট সময় আপোনালোকে কৃতজ্ঞতা প্ৰকাশ কৰক। হয়, এইটো এটা সৰু কাম, কিন্তু ইয়াৰ শক্তি ডাঙৰ বুলি কোৱা হৈছে শাস্ত্ৰৰ অনুসৰি। যদি ৰাতিপুৱাই উঠি 5 মিনিট সময় কৃতজ্ঞতা প্ৰকাশ কৰে তেনেহ'লে দেখিবলৈ পাব জীৱনৰ পৰা সকলো দুখ কষ্ট নোহোৱা হৈ পৰিব। ধন সম্পত্তি ঘৰত বৃদ্ধি পাবলৈ ধৰিব আৰু মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। ৰাতিপুৱা সোনকালে উঠিব, নিজৰ চকু বন্ধ কৰি এই 3টা কথা আপোনালোকে ক'ব বিচনাৰ ওপৰতেই। যদি এই 3টা কথা কয় জানিব যে গোটেই দিনটো আপোনালোকৰ অনুকূল হ'ব আৰু আহিব লগা দিনবোৰ আপোনালোকৰ সুন্দৰ হৈ পৰিব। ৰাতিপুৱা সোনকালে উঠি বিচনাতেই চকু বন্ধ কৰি আপোনালোকে এই 3টা কথা ক'ব। মই জীয়াই আছোঁ তাৰ বাবে ভগৱান তোমালৈ ধন্যবাদ। মোৰ যি আছে তাতেই মই ধন্যবাদ থাকোঁ বা তাতেই মই কৃতজ্ঞ। যি আহিব তাৰ বাবে মই সদায় সাজু হৈ আছোঁ আৰু ভগৱান তোমাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে এই এক সাধাৰণ যেন লাগিলেও কিন্তু ইয়াৰ ফলত আপোনালোকৰ সকলো দুখ কষ্ট জীৱনৰ পৰা দূৰ হৈ পৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। সেই গতিকে ৰাতিপুৱা উঠিয়ে আপোনালোকে এই 3টা কথা ক'বলৈ একেবাৰে নাপাহৰিব। এতিয়া আপুনি কৃতজ্ঞ হ'বলৈ শিকিব লাগিব। আপোনাৰ মনত থকা নিগেটিভ ভাৱ আঁতৰ কৰি পেলাব লাগিব। আপুনি দুখৰ পৰা কেনেকৈ সুখ হ'ব পাৰিব আৰু ঘৰত থকা কেনেকৈ ধন বৃদ্ধি কৰাব পাৰিব ইয়াৰ বিষয়ে আপোনালোকে জনাটো দৰকাৰ। যদি আপুনি দুখৰ পৰা ধনৰ ফালে যাব বিচাৰে, সমস্যাৰ পৰা সুযোগৰ ফালে যাব বিচাৰে তেনেহ'লে আপোনালোকে এইকেইটা 3টা কাম নিশ্চয় কৰিব। বিশেষজ্ঞসকলৰ মতে যিসকল মানুহে দৈনিক কৃতজ্ঞতা প্ৰকাশ কৰে তেওঁলোকৰ মানসিক শান্তি বৃদ্ধি পায় আৰু মানসিক শক্তিও জাগ্ৰত হ'বলৈ ধৰে। সফলতাৰ প্ৰবল সম্ভাৱনা তেওঁলোকৰ ওপৰত থাকে। সেই গতিকে এই 3টা কথা কোৱাৰ উপৰিও কৃতজ্ঞ হ'বলৈ চিন্তা কৰিব, তেতিয়া মানসিক শক্তি বৃদ্ধি পাব আৰু সফলতা আপোনালোকৰ জীৱনলৈ আহিব। এই 3টা কথা আকৌ এবাৰ মই আপোনালোকক কৈ দিছোঁ। মই জীয়াই আছোঁ তাৰ বাবে ধন্যবাদ। মোৰ যি আছে তাক লৈ মই সন্তুষ্ট। যি আহিবলৈ আছে তাৰ বাবে মই সদায় সাজু হৈ আছোঁ। ৰাতিপুৱা উঠি বিচনাৰ পৰা নমাৰ আগতেই চকু বন্ধ কৰি আপোনালোকে এই 3টা কথা ক'ব। বাস্তুশাস্ত্ৰৰ অনুসৰি দুখীয়া চিন্তিত জীৱনত বেয়া অভ্যাস থকা মানুহ কিছুমান থাকে। যদি এই অভ্যাসটো তেওঁলোকে কৰে তেনেহ'লে আপোনালোকে দেখিবলৈ পাব যে 7 দিনৰ ভিতৰতে কিবা নহয় কিবা ফল পাব। প্ৰথম 7 দিনত আপোনালোকে কিবা সৰু সংকেত লাভ কৰিব, কিন্তু 14 দিন হোৱাৰ লগে লগে মন শান্ত হ'বলৈ ধৰিব। 21 দিনত নতুন সুযোগ আহিবলৈ আপোনালোকৰ আৰম্ভ কৰিব। তেওঁৰ চিন্তা সলনি হৈ পৰিবলৈ ধৰিব। ভাগ্যই সকলো ক্ষেত্ৰতে তেওঁ সহায় কৰিব। সেই গতিকে যিসকল লোক বেছি দুখীয়া, বেছি চিন্তিত, জীৱনত বেয়া সময় চলি আছে তেওঁলোকে এই কাম কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। 21 দিনৰ ভিতৰতে আপোনালোকে ফল পাব আৰু ফল পোৱাৰ লগে লগে আকৌ এই ভিডিঅ'টোলৈ আহি মোক কমেণ্ট কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আপুনি যি চিন্তা কৰে সেইটো আপোনাৰ বাস্তৱত আহে। যদি আপুনি সদায় কয় মোৰ ভাগ্য বেয়া, মোৰ সঁচাকৈ দিন বেয়া চলি আছে বা মোৰ হাতত টকা নৰয়, তেনে আপুনি দেখিবলৈ পাব যে আপোনালোকৰ ভাগ্যই তেনেভাৱেই গতি কৰিবলৈ ধৰিব। এটাৰ পিছত আনটো সমস্যা আহি পৰিবলৈ ধৰিব, ভাগ্যত বাধা বিঘিনি আহিবলৈ ধৰিব আৰু অৰ্থ অহাৰ বাট বন্ধ হৈ পৰিব। কিন্তু যদি আপুনি ৰাতিপুৱাই কয় বা আপোনালোকে জীৱনত কয় যে মোৰ জীৱন ভাল হৈ আছে, ইয়াতকৈও বহু লোক দুখত আছে, মইতো বহুত সুখত আছোঁ, ভগৱানে আৰু মোক আগুৱাই নিব, এনেভাৱে যদি আপোনালোকে চিন্তা কৰে দেখিবলৈ পাব যে আপোনালোক দুপে দুপে আগুৱাই যাব পাৰিব আৰু জীৱনত নতুন নতুন সুযোগ সুবিধা আৰু সফলতা লাভ কৰিব পাৰিব। সেই গতিকে শাস্ত্ৰত কোৱা হৈছে যে আপুনি যেনেধৰণে চিন্তা কৰিব আপুনিও বাস্তৱত তেনেধৰণে ফল পাবলৈ সক্ষম হ'ব। সেইকাৰণে শুদ্ধ মনেৰে থাকিবলৈ চিন্তা কৰিব আৰু শুদ্ধভাৱে আপোনালোকে চিন্তা চৰ্চা কৰিব। জীৱন আৰু ভাগ্য শক্তিশালী কৰিবৰ কাৰণে আৰু এটা কাম আপোনালোকে কৰিব পাৰে। এখন কাগজ ল'ব, তাত আপোনালোকে ধন্যবাদ বুলি লিখিব 11 বাৰ আৰু 21 দিনলৈকে সেই কাগজখন আপোনালোকে
ভগৱানৰ ওচৰত ৰাখিব। আপোনালোকৰ ঘৰত যদি কিবা পূজা ঘৰ আছে সেই পূজা ঘৰটো সুন্দৰভাৱে ৰাখিব পাৰিব, নাইবা আপোনালোকৰ ঘৰত যদি কিবা মন্দিৰ আছে ইয়াৰ উপৰিও ঘৰৰ শুভ জেগাটো আপোনালোকে এই কাগজখন ৰাখিব পাৰে। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰৰ বিচনাৰ তলতো বা গাৰুৰ তলতো আপোনালোকে ৰাখি শুব পাৰে। এনেকৈ যদি আপোনালোকে কৰে দেখিবলৈ পাব যে 21 দিনৰ ভিতৰত আপোনালোকৰ আৰ্থিকভাৱে শক্তিশালী হৈ পৰিব, মানসিক চাপ দূৰ হ'বলৈ ধৰিব আৰু জীৱনত চলি থকা সকলো বাধা বিঘিনি সমাপ্ত হৈ পৰিব। কৰি চাওক আপোনালোকে এই এটা সৰু কাম। কাগজ এখনত আপোনালোকে মই ধন্যবাদ বা ধন্যবাদ বুলি লিখিলেও হ'ব, কিন্তু সেই ধন্যবাদটো আপোনালোকে 11 বাৰ লিখিব আৰু 21 দিনলৈকে একে সময়তে আপোনালোকে লিখিবলৈ চেষ্টা কৰিব। আৰু এই কাগজখন আপোনালোকে আপোনালোকৰ পূজা ঘৰত নাইবা আপোনালোকৰ শোৱাৰ ৰুমৰ বিচনাৰ গাৰুৰ তলত নাইবা আপোনালোকৰ ঘৰত যদি কিবা মন্দিৰ আছে, গোসাঁই ঘৰ আছে, তেনে ক্ষেত্ৰত সেই জেগাটো আপোনালোকে সুন্দৰভাৱে ৰাখিব পাৰে। 21 দিনৰ পিছত ইয়াৰ উচিত ফল আপোনালোকে লাভ কৰিব। প্ৰতিদিনেই ৰাতিপুৱা 5 মিনিট সময় আপোনালোকে কৃতজ্ঞতা প্ৰকাশ কৰক। হয়, এইটো এটা সৰু কাম, কিন্তু ইয়াৰ শক্তি ডাঙৰ বুলি কোৱা হৈছে শাস্ত্ৰৰ অনুসৰি। যদি ৰাতিপুৱাই উঠি 5 মিনিট সময় কৃতজ্ঞতা প্ৰকাশ কৰে তেনেহ'লে দেখিবলৈ পাব জীৱনৰ পৰা সকলো দুখ কষ্ট নোহোৱা হৈ পৰিব। ধন সম্পত্তি ঘৰত বৃদ্ধি পাবলৈ ধৰিব আৰু মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। ৰাতিপুৱা সোনকালে উঠিব, নিজৰ চকু বন্ধ কৰি এই 3টা কথা আপোনালোকে ক'ব বিচনাৰ ওপৰতেই। যদি এই 3টা কথা কয় জানিব যে গোটেই দিনটো আপোনালোকৰ অনুকূল হ'ব আৰু আহিব লগা দিনবোৰ আপোনালোকৰ সুন্দৰ হৈ পৰিব। ৰাতিপুৱা উঠি বিচনাতেই চকু বন্ধ কৰি আপোনালোকে এই 3টা কথা নিশ্চয় ক'ব। মই জীৱিত আছোঁ, তাৰ বাবে মই ভগৱান তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ যি আছে তাকেই লৈ মই সন্তুষ্ট। শেষত এটা মই ডাঙৰ কথা কওঁ, ভাগ্য সলনি কৰিবলৈ কোনো ডাঙৰ কাম কৰিব নালাগে। এটা সৰু অভ্যাসেই আপোনালোকৰ কাৰণে যথেষ্ট হ'ব। আজিৰ পৰাই আৰম্ভ কৰক, মাত্ৰ এই 5 মিনিট সময় দি আপোনালোকে এই কামটো, আৰু 21 দিনৰ পিছত নিজেই দেখিবলৈ পাব আপোনালোকৰ জীৱন কেনেকৈ সলনি হৈ পৰিছে, কেনেকৈ আপোনালোকৰ ঘৰলৈ অৰ্থৰ আকৰ্ষণ হৈছে, কেনেকৈ আপোনালোকে সকলো কৰ্মতে এটাৰ পিছত আনটো সফলতা অৰ্জন কৰিব পাৰিছে। ঘৰ পৰিয়ালত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। নতুন নতুন সুযোগ সুবিধাও আপোনালোকে কেওফালৰ পৰা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পাবলৈ সক্ষম হ'ল। কিবা যদি অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকৰ কিবা সমস্যা থাকিলেও মোক কমেণ্ট কৰিব পাৰে। যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বেলটো অল কৰি ল'ব, তেতিয়া দৈনিক আহিবলগীয়া এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে সুচাৰুভাৱে লাভ কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।